মানৱ সমাজক লজ্জাজনিত কৰাৰ এক ঘৃণনীয় কাণ্ডৰ সংগতি হৈছে কলিয়াবৰত। তিনি সন্তানৰ মাতৃ এইবাৰ পৰকীয়া প্ৰেমত পাগল হৈ পৰিছে এজন বিবাহিত পুৰুষৰ লগত। কথাতে কোৱা হয়, এশগৰু মাৰিলে বাঘৰো মৰণ। হাতে লোটে ধৰা পৰাত তিনি সন্তানৰ মাতৃগৰাকী আৰু পৰকীয়াৰ প্ৰেম কৰাৰ বিবাহিত পুৰুষজনক উত্তম মাধ্যম সজাই স্থানীয় লোকে। উল্লেখযোগ্য, মহিলাগৰাকী গুপ্তাংগত ভোট জলকীয়াও সানি দিয়ে স্থানীয় লোকে। এই নিৰ্লজ্জৰ পৰকীয়া প্ৰেমৰ ঘটনাটোৰ সংঘটিত হৈছে এইখন অসমৰে কলিয়াবৰত। অৱশেষত স্থানীয় লোকে দুয়োকে উত্তম মাধ্যম সজাই স্থানীয় আৰক্ষী চকীত গতাই দিয়ে মহিলাসহ পৰকীয়াৰ প্ৰেমত লিপ্ত হোৱাৰ বিবাহিত পুৰুষজনক। আমি ঠিকে আছো, ল'ৰা এজনো আছে, আমি হাজবেণ্ড ৱাইফ হয়। তাৰপিছত মানুহজনে মাজগাঁৱৰ মাইকী এজনীৰ লগত মানুহজনীৰ লগত ভাল মানুহজনীক এতিয়া সি লৈ আনিছে, সি বোলে তেওঁ ৰাখিব, 3টা ল'ৰা ছোৱালী আছে। তাৰপিছত সেয়াই আৰু।